প্ৰেচাইডিং অফিচাৰ ডায়েৰী বহুত ইম্পৰ্টেণ্ট হয় NHR 12 প্ৰেচাইডিং অফিচাৰ্ছ ডায়েৰী ইয়াতে নেম অফ দ্য কনষ্টিটিউচি ইন ব্লক লেটাৰত লিখিব লাগিব ডাঙৰ কেপিটেল লেটাৰত তাৰপিছত ডেট অফ পোল নাম্বাৰ অফ পোলিং ষ্টেচন ৱেদাৰ লোকেটেড ইন গভৰ্ণমেণ্টৰ স্কুলৰ ভিতৰত দিছে না প্ৰাইভেট বিল্ডিঙত দিছে না টেম্পৰেৰী ষ্ট্ৰাকচাৰৰ ভিতৰত কৰিছে বেছিভাগ এইটো গভৰ্ণমেণ্টে হ'ব এইটো আপোনালোকে টিক মাৰ্ক দিব নাম্বাৰ অফ পোলিং অফিচাৰ্ছ ৰিক্ৰুইটেড লোকেলি ইফ এনি কোনোবা পোলিং অফিচাৰ যদি আমাৰ কম হৈ যায় তেতিয়াহ'লে প্ৰেচাইডিং অফিচাৰৰ পাৱাৰ আছে তেওঁ ৰিক্ৰুইট কৰিব পাৰে পোলিং তেওঁ ভালদৰে চলাই দিয়াৰ সুচাৰুৰূপে চলাই দিয়াৰ কাৰণে তো এইটো কোনোবাই যদি দিছে এপইণ্টমেণ্ট সাধাৰণতে নহয় যদি দিছে তেনেহ'লে ইয়াতে মেনশ্যন কৰিব লাগিব এপইণ্টমেণ্ট অফ পোলিং অফিচাৰ মেড ইন দ্য এবচেঞ্চ অফ ডিউলি এপইণ্টেড পোলিং অফিচাৰ ইফ এনি ৰিজনছ অফ ছাচ এপইণ্টমেণ্ট এইটো চেম নাম্বাৰ অফ বেলট বক্স ইউজ কেইটা বেলট বক্স আমাৰ ইউজ হৈছে এটা দুটা তিনিটা এইটো ইয়াতে মেনশ্যন কৰিব লাগিব নাম্বাৰ অফ পেপাৰ চিল ইউজ যিমান বেলট পেপাৰ হ'ব আমাৰ সিমান ইউজ হ'ব নাম্বাৰ অফ পোলিং এজেণ্টছ এণ্ড দ্য হু এৰাইভ লেট যদি কোনোবা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত আহিছে কোনোবা পোলিং এজেণ্ট তেওঁলোকে নাম্বাৰটো কেইজন আহিছে সেইটো আমি ইয়াতে মেনশ্যন কৰিব লাগিব নাম্বাৰ অফ কেণ্ডিডেটছ হু হেড এপইণ্টেড পোলিং এজেণ্ট এট দ্য পোলিং ষ্টেচন কেইজন পোলিং এজেণ্ট কেণ্ডিডেটে পোলিং এজেণ্ট ইছ্যু কৰিছে সেইটো আমি ইয়াতে মেনশ্যন কৰিব লাগিব টোটাল নাম্বাৰ অফ ভোটাৰ্ছ এজাইন টু দ্য পোলিং ষ্টেচন টোটাল কিমান ভোটাৰ্ছ আছে কিমান মানে আমাৰ ইলেক্টৰেল ৰোলত কিমান ভোটাৰ্ছ আছে টোটাল এইটো মেনশ্যন কৰিব নাম্বাৰ অফ বেলট পেপাৰ্ছ ইছ্যুড একৰ্ডিং টু মাৰ্ক কপি অফ ইলেক্টৰেল আৰু কেইজনে ভোট দিছে মাৰ্ক কপি মতে সেইটো আমি ইয়াতে মেনশ্যন কৰিব লাগিব নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড মেন ওমেন আৰু থাৰ্ড জেণ্ডাৰ টোটাল কিমান হয় কিমানজনে ভোট দিছে আমি ইয়াতে হিচাপ কৰি দিব লাগিব চেলেঞ্জ ভোট যদি হৈছে কেইটা চেলেঞ্জ ভোট এলাউড হৈছে কেইটা ৰিজেক্ট হৈছে আৰু ফৰফিটেড কেইটা হৈছে এমাউণ্ট কিমান টকা ফৰফিট হৈছে টকাটো এমাউণ্টটো ইয়াতে দিব লাগিব এইটো হ'ল প্ৰেচাইডিং অফিচাৰ্ছ ডায়েৰী আৰু লগতে আৰু আছে নাম্বাৰ অফ প্ৰেচাইডিং অফিচাৰ ডায়েৰীৰ ভিতৰতে 13 নম্বৰতে নাম্বাৰ অফ ইলেক্টৰ্ছ হু ভোটেড উইথ দ্য হেল্প অফ কম্পেনিয়ন লৈ আহি ব্লাইণ্ড বা ইনফৰ্ম ভোটাৰ যদি আহিছে কেইজন আহিছে সেইটো আমি লিখিব লাগিব নাম্বাৰ অফ টেণ্ডাৰ ভোট কেইটা হৈছে টেণ্ডাৰ ভোট যদি হৈছে আমাৰ ইয়াতে কেইটা হৈছে দিব লাগিব নাম্বাৰ অফ ইলেক্টৰ্ছ ফ্ৰম হোম ডিক্লেৰেশ্যন এজ টু দেয়াৰ এজ অবটেইন যদি কাৰোবাৰ এজ লৈ আপোনাৰ প্ৰেচাইডিং অফিচাৰ ডাউট হৈছে যে এই 18 বছৰ হোৱা নাই তথাপি ভোট দিব আহিছে ইন জেনেৰেলি নহয় ইপিক থাকিলে আমি তেওঁক এলাউ কৰিব পাৰোঁ কিন্তু যদি ডাউট হৈছে তেওঁৰ পৰা আমি ডিক্লেৰেশ্যন ল'ব পাৰোঁ আৰু যদি ডিক্লেৰেশ্যন লৈছোঁ কেইটা লৈছোঁ কাৰ পৰা লৈছোঁ সেইটো আমি লিখিব পাৰিম ইয়াতে হু ৰিফিউজ টু গিভ ছাচ ডিক্লেৰেশ্যন কোনোবাই যদি ৰিফিউজ কৰিছে ডিক্লেৰেশ্যন দিবলৈ তেনেহ'লে ইয়াতে নাম লিখিব লাগিব নাম্বাৰটো দিব লাগিব কেইজনে ডিক্লেৰেশ্যন ৰিফিউজ কৰিছে whether if it is necessary to adjourn the poll and if the reason for such adjournment কোনোবা যদি কাৰণত আমাৰ যদি পোলটো বন্ধ কৰিব লগা হৈছে তেনেহ'লে এইটো কিয় হৈছে এইটো ইয়াতে লিখিব লাগে নাম্বাৰ অফ ভোটছ কাষ্ট ইয়াতে টাইম টু টাইম আমাৰ মেইনটেইন কৰিব লাগিব 2 ঘণ্টাৰ মূৰে কিমান ভোট হৈছে 7টাৰ পৰা 9টালৈ কিমান ভোট হ'ল 9টাৰ পৰা 11টালৈ 11টাৰ পৰা 1টালৈ কিমান ভোট হ'ল 1টাৰ পৰা 3টালৈ 3টাৰ পৰা 5টালৈ যদি আমাৰ যিহেতু আমাৰ 4টাতে শেষ হ'ব ভোট গতিকে আমাৰ এনেকুৱা 4টালৈকে কিমান ভোট হৈছে টোটাল ইয়াতে লিখিব লাগিব নাম্বাৰ অফ স্লিপছ ইছ্যুড এট দ্য ক্লোজিং আৱাৰ অফ দ্য পোল যদি আমাৰ ভোট শেষ হোৱাৰ পিছতো আমাৰ ভোটৰ টাইম শেষ হোৱাৰ পিছতো যদি 4টাৰ পিছতো আমাৰ আৰু ভোটাৰ আছে তেনেহ'লে তেওঁলোকক আমি যেনেকৈ কিউ স্লিপ ইছ্যু কৰোঁ তেনেহ'লে কেইজনক আমি কিউ স্লিপ দিছোঁ সেই ইছ্যুটো নাম্বাৰটো ইয়াতে লিখিব লাগিব ইলেক্টৰেল অফেন্সেছ উইথ ডিটেইলছ নাম্বাৰ অফ কেছ যদি কিবা অফেন্স হৈছে কেনভাছিং উইদিন আমাৰ যদি পোলিং ষ্টেচনৰ আগত কেনভাছিং কৰিছে 100 মিটাৰৰ ভিতৰত কিবা যদি অসুবিধা হৈছে কোনো অফেন্স হৈছে সেইবিলাক আমি ইয়াতে মেনশ্যন কৰিব লাগিব ইমপ্ৰিজনমেণ্ট অফ ভোটাৰ্ছ কেইজনক জেলত লোৱা হ'ল বা ফ্ৰডলেণ্ড এইবিলাক ইন জেনেৰেলি নহয় ব্ৰাইবিং টু ভোটাৰ্ছক কোনোবাই যদি ঘুচ দিছে বা এই ধৰণৰ বুথ কেপচাৰ যদি হৈছে এইবিলাক কিবা যদি ঘটনা হৈছে ইয়াতে আমি মেনশ্যন কৰিব লাগিব কেইটা নাম্বাৰ অফ কেছেছ কি কোনটো হৈছে আমি ইয়াতে মেনশ্যন কৰিব লাগিব যদি ইন জেনেৰেল নহয় এইবিলাক যদি হৈছে মেনশ্যন কৰিব লাগিব was the poll interrupted or obstructed by কোনোবা ৰিয়ৰ্ড হৈছে নেকি অপেন ভাইলেন্স হৈছে নেকি নেচাৰেল কেলেমিটিৰ কাৰণে বা বুথ কেপচাৰৰ কাৰণে আমাৰ বন্ধ হৈছে নেকি ভোট গ্ৰহণটো এইটো আমি ইয়াতে মেনশ্যন কৰিব লাগিব তাৰপিছতে ফেইলাৰ অফ ভোটিং মেচিনটো নাই আমাৰ বেলট বক্সত হ'ব আৰু কিবা যদি ডিটেইল থাকে ইয়াতে লিখি দিব পাৰে was the poll vitiated by any ballot paper used at the polling station have been unlawfully taken out of custody of the presiding officer কোনোবাই যদি বেলট পেপাৰটো লৈ গুচি গ'ল নাইবা কোনোবাই ইণ্টেনশ্যনেলি নষ্ট কৰি দিলে বা ডিষ্ট্ৰয় কৰি দিলে
ডেমেজ কৰি দিলে বেলট বক্সটো তেনেহ'লে সেইবিলাক আমি ইয়াতে কাৰণ লিখিব লাগিব চিৰিয়াছ কমপ্লেইন যদি হৈছে কিবা নাম্বাৰ অফ কেছ ব্ৰিচ অফ ল যদি কোনোবাই ভাঙিছে কিমান এইবিলাক ঘটনা এইবিলাক যদি কোনো ধৰণৰ আনলফুল এক্টিভিটি হৈছে তেনেহ'লে আমি এইবিলাক ফিল আপ কৰিব লাগিব লাষ্টত whether the declaration have been made before the commencement of poll and if necessary during the course of poll when a new ballot box issued and at the end of the poll necessary এইটো yes হ'ব লাষ্টত yes লিখিব লাগিব লিখাৰ পিছত প্ৰেসাইডিং অফিচাৰে সিগনেচাৰ কৰিব প্লেস ডেট দিব this diary should be forwarded to the আমাৰ BTC election and BTC election বুলি লিখা থাকিব along with the ballot box and other sealed papers